Hello viewers, welcome to my another mini vlog. চাওঁতে বিহু একেবাৰে ওচৰেই পালেহি, কিন্তু বিহু বুলি ঘৰৰ কাম একোৱেই কৰা হোৱা নাই। আৰু আজি যিহেতু ছেকেণ্ড ছেটাৰডে ঘৰত আছোঁ, সেয়েহে আজি ঘৰ চাফা কৰা কামত লাগিছোঁ। ৰাতিপুৱাই মই প্ৰথমতে বিচনাৰ কাপোৰবোৰ বাহিৰলৈ উলিয়াই লৈছোঁ আৰু তাৰপিছত এসোপামান কাপোৰ চাৰ্ফত দি লৈছোঁ। যিমান যি পিঠা পনা বনালেও ঘৰ চাফা নকৰিলে মোৰ কেতিয়াও বিহু নালাগে। আৰু এয়া কালি ৰাতিৰে মাংস আছিলে, ৰুটিৰ সৈতে মই ব্ৰেকফাষ্টটো কৰি ল'লোঁ আৰু তাৰপিছত মই আহিলোঁ পিঠাগুড়ি খুন্দিবৰ কাৰণে। আমাৰ ঢেঁকীটো অলপ বেয়া হৈ আছে, সেয়েহে সন্মুখৰ বৰমাৰ ঘৰতে খুন্দিলোঁগৈ। আৰু এইফালে এয়া মই গা মূৰ ধুই একেবাৰে আজৰি হৈ লৈছোঁ, যিহেতু আজি বহুতখিনি পিঠাগুড়ি খুন্দি থোৱা আছে। গোটেইখিনি ভাজি হোৱালৈকে প্ৰায় মোৰ 7টামানেই ভাজিব, সেয়েহে লৰালৰিকৈ পিঠা বনোৱাত লাগিছোঁ। আৰু মই তিলপিঠা বনাই বহুত বেছি ভাল পাওঁ, আগৰ ভিডিঅ'টোতো কৈছোঁ। আৰু সেয়েহে মই এবাৰ অৰ্ডাৰ পাইছিলোঁ, বহুতখিনি পিঠা অৰ্ডাৰো লোৱা হ'ল। আৰু আজি ইমানখিনি পিঠাই বনোৱা হ'ল। বাকী আপোনালোকে বিহুৰ যা যোগাৰ কেনেকুৱাকৈ চলাইছে কমেণ্টত জনাব।